আপুনি ক'ৰ পৰা আহিব আছো মই ঘৰতে আছো হেৰি 5000 5000 দিলে হৈ যাব ঠিক আছে মোৰ লোকেশ্যনটো মই আপোনাক হোৱাটছএপত ফৰৱাৰ্ড কৰি আছো ঠিক আছে ঠিক আছে সঁচাকে দেই আমাৰ গাঁও সেইকেইজনী ৰোৱা তোলা কৰি লোকৰ ঘৰে বাঢ়ি বাচন ধুই চাকৰ কৰি পায় কেইটকা মই সেয়া দুটা কাষ্টমাৰ 10,000 আহিব একেদিনাখনে এতিয়া মই এটা কাষ্টমাৰ আহিব 5,000 পাতিলো এই 5,000 ৰেট লগালো কিমান কোন সময় নোৱাৰো সেই 5,000 পামি আৰু এটা কাষ্টমাৰ আহিব 10,000 একেদিনাখনে ঘটিলে মাহটো 30,000 টকা আহিব 30 দিনত যদি মই যদি ইয়াতে সেই 10,000কে পাওঁ কিমান মোৰ ইমান পইচা আহিব মাইকত কিমানখিনি পইচা পাম বাৰু মই ইমান ধনী হৈ যাম ন খালি চেহেৰাটো অকণমান বেয়া হৈ গৈছে বয়সো বাঢ়িছে এতিয়া বুঢ়ী হলো ন এতিয়া উপায় নাই মোক খাবলৈও মই লোকৰ ঘৰত কাম কৰিব নোৱাৰো চাকৰ কৰিব নোৱাৰো তাকে এইবোৰ কৰিছো হয় বহুত দিনৰ পৰা এইবোৰ ব্যৱসায় কৰিছো কিন্তু মোৰ এটা চিন্তা লাগিছে এতিয়া দিনক দিনে মই বুঢ়ী হৈ আহিছো ন মোৰ বয়স হৈ যাব কাষ্টমাৰবোৰ ভালকে নোপোৱা হৈছো কাষ্টমাৰটো নাপাম তেতিয়া মই কি কৰি খাম তাকে ভাবি পোৱা নাই নামো পাইছো ৰাইজৰ আগত চাকে ধান দি মাইকী বুলি বৰ দুখ লাগে বৰ দুখ তাকেহে দিনক দিনে এতিয়া মোৰ বয়স চহি যাব বুঢ়ী হৈ আহিম মোকনো ক'ত ধান্দাত ল'ব ধান্দাতটো মই নামিব নোৱাৰিম তাকেহে কিবা এটাতো কৰি খাব লাগিব তাকেহে এইটো মাহতে টাৰ্গেট লৈছো আৰু মানে 1,00,000 1,50,000 টকা এটা ধান্দাত গোটাই লৈ মই তাৰপিছত সেই মুখকে টকা এটা হৈ যাব সেই টকাটোৱে মই হোটেল এখনকে খুলিম নেকি বুঢ়ী হৈ আহিম ন কাষ্টমাৰ নোপোৱাই হৈছো দিনক দিনে তাকেহে বৰ দিগদাৰ দেই ফোন আহিছে পাই কাষ্টমাৰ পালেহি চাগে পালেহি নেকি আহা তুমি গছজোপা কাষেদি সোমাই আহিবা ঠিক আছে মই লোকেশ্যন দিলোৱেই নহয় তোমাক আহি থাকা মেনকা বাইদেউ পালাহি আহা মানুহে দেখিব মোৰ ব্যৱসায়টো ওপৰতে উঠিব হ'লে মানুহে দেখিবলৈ মৰি যোৱা হ'ব কোনো নেদেখিলে হয় আৰু পাই এই গাঁৱৰ কেতেকী গেটটো সোমাই আহি নহয় কেতিয়াবা কেতেকীয়ে দেখিলেহে দিগদাৰ মোৰ ব্যৱসায় বন্ধ হৈ যাব তাই দেখিলে এই দেখোন মেনকাহঁতৰ ঘৰৰ পৰা দেখোন কোনোবা ল'ৰা এটা ওলাই গৈছে ক'ৰ ল'ৰা হে এনেই মানুহে নকয় মেনকা ধান্দা বুলি এতিয়া দেখোন এইটো চিনি নাপাওঁ জানি নাপাওঁ ক'ৰ ল'ৰা আমাৰ তাইৰ ঘৰত আহি গৈছে মোৰ মতাটো সেইটো কাৰণে তাইৰ নাম কৈ থাকে মেনকা বোলে বৰ ভাল বোলে আই তাইৰ চৰিত্ৰ এতিয়াহে মই গম পালোঁ ক'ৰ মতা মানুহবিলাক মাতি ঘৰৰ ভিতৰত সোমোৱাই ল'ব এতিয়া সেইটো ক'ৰ ল'ৰা বা গাঁওখনত বুবু বাবাকে ওলাই আছে এতিয়া মই ধৰিবগৈ লাগিব তাইক গোটেই মতা মানুহবিলাকক তাই বলিয়া কৰি দিলে দেই বা পাগল কৰি দিলে তাই কি দেখালে বা মোৰ মতাটোও কয় নহয় বোলে মেনকা বোলে বৰ ভাল এতিয়াই মেনকা চৰিত্ৰ মই গম পাই গ'লো ৰাম এতিয়া মই তাইক গৈ লৈ পেলাই জোকৰ মুখত চূণ দি থৈম গৈ বাইদেউ আই কাষ্টমাৰ আহিলে ঠিকান নাই দেই কিহৰ কাষ্টমাৰ কেতেকী আহা বহা কিহৰ কাষ্টমাৰ কি নহয় মই কচমেটিকৰ কথা কওঁতে কাষ্টমাৰ ওলাই গ'ল কাষ্টমাৰ কালি ৰাতিডাল মোৰ মতাটো ঘৰলৈ যোৱা নাই কোনে গ'ল তোমাৰ মতাটো কোনে গ'ল তই সোমাই ৰাখিলি নেকি তেনেকুৱা কথা নকবা দেই চৰিত্ৰত থৈ কথা নকবা জানো আপোনাৰ চৰিত্ৰ বাইদেউ 3টা মতা ভাঙি থৈ পেলাই আৰু নিজৰ মা দেউতা মোক খাই লৈ পেলাই এতিয়া আপুনি ধান্দা খুলিছে মই কম নাপাওঁ তুমি কেতেকী মতাৰ কথা কৈ মোৰ ইয়াত 3টা মতা নালাগে মোৰ দৰকাৰ 4টালৈ যাম এইটো মোৰ কথা মোৰ কেৰেক্টাৰ কিহৰ কথা ক'বলৈ আহিছা তুমি তোমাৰ মতাক মোৰ ইয়াত সোমাই থোৱা দেখিছিলা নেকি আপুনি কেনেকৈ আকৌ সোমাই থৈ দিব পাৰে এই মাত্ৰ যে ৰাস্তা দি পেলাই আপোনালোকৰ ঘৰ পদূলি দি পেলাই ল'ৰা এটা গুচি গৈছে মাত্ৰ মই নিজে দেখিছো তুমি কেতিয়া দেখিলা নকবা বাটেদি অনেক মানুহ যাব চব কি মুগিলেকে আহে নেকি আপোনাৰ চৰিত্ৰটো যেন তেনেকুৱা সেইটো কাৰণে আকৌ ক'বলৈ পাইছো চৰিত্ৰত ধৰি কথা নকবি কেতেকী চৰিত্ৰত ধৰি কথা নকবি মেখেলাত একদম ভৰাই থৈ দিম গোটেই গাঁওখনৰ মতাগাল বলিয়া আপোনাৰ কাৰণে আপুনি কি দেখাই দিলে ভগৱানহে জানে মোৰ মতাটোকো আপুনি ৰাখি কথা মোৰ আগত নুশুনাবি লাজ নালাগে আপোনাৰ তোৰ লেখীয়া মই নহয় গম পাইছো মই এটা মতাৰ লগতে মই দিনে
ৰাতি থাকো আপোনাক 10 নম্বৰতে লৈ পেলাই মই যিদিনা মোৰ ভিতৰত সোমাই থকা থাকিবি সেইদিনা হাতে লোকে ধৰা পেলাবি সেইদিনা কবি নে কথা সেইদিনাখন মই হাতে লোকে ধৰা পেলাই মই ৰাস্তাত লৈ যাম আপোনাক চুলি ডালে ডালে কাটিম তেতিয়া কথা নকবি ওলাই যাই পাবা কেতিয়া কি কৰি বস্তু আপোনাৰ কষ্ট কৰি খাই আছো তাই আকৌ কবলৈ আহিছে আপোনাৰ লগত মই মুখ চলাবলৈ আহা নাই এখন আপোনাৰ মুখ বেছি নকবি মেখেলা দাঙি ফৰাই আৰু কেইটা খাই থৈ দিবি তলতে ভগৱানে নাই যাওঁ তাইৰ লগত লাগাতকে মই ঘৰত থকা গৈ ভাল ইমান কৃষ্ণ কৃষ্ণ ৰাম ৰাম কথা এটা শুনি বোলে ইমান চিন্তা লাগি আছে সি মেনকাই বোলে আমাৰ বোলে ঘৰ চুকৰ বোলে হাতে বোলে ধান্দা খুলিব লৈছে বোলে কোনে কোনে গম পাইছে নে নাই পোৱা এতিয়া কি কৰিম নকৰিম তাকে মই ভাবি একো পোৱাই নাই কাক এটা ফোন কৰোঁ অঁ আমাৰ সভানেত্ৰী বাইদেউলৈ শইকীয়ানীলৈকে ফোন এটা কৰোঁচোন হেল্ল' অঁ শইকীয়ানী বাইদেউ আপুনি কিবা এটা কথা গম পাইছে নাই বাৰু আমাৰ কেতেকীয়ে কৰিছে আমাৰ NGOৰ হেল্ল' কেতেকী কোৱাচোন কি হ'ল কেতিয়া তাইকতো আমি আগত সেই ধান্দা বন্ধ কৰিছিলোঁ তাইক এবাৰ সেইখিনি ধান্দা বন্ধ কৰি গোটেই গাঁৱৰ ৰাইজৰ আগত তাইক লিখা পঢ়া লৈছিলোঁ তাই কি আকৌ ধান্দা চলাইছে নেকি তোমালোকৰ ৰাইজে কি কয় এতিয়া ৰাইজে নোৱাৰিছে মানে সভানেত্ৰী এতিয়া কি কৈছে গম পাইছে নাই বাইদেউ ৰাইজে কৈছে আৰু এতিয়া সভানেত্ৰী আছে সভানেত্ৰীৰ ওপৰত পেলাই দিছে সেইটো কাৰণে আমি মহিলাখিনিয়ে কি ভাবিছোঁ আপোনাৰ ওচৰলৈ যাম এপাক গৈ লৈ পেলাই গোটেইখিনি আপোনাক কম কোৱাৰ পাছত আপুনি ডিচিশ্যনটো লয় সেইটো আৰু কিন্তু এই এপাক খেদিবই লাগিব আজিকালি এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকো উঠি আহিছে ডেকা ল'ৰাবিলাকো উঠি আহিছে তাই যদি এইবিলাক যদি ধান্দা কৰিব লয় মোবাইল চাই বেয়া হৈছে আৰু যদি এনেকুৱা বেচা তিৰোতা এই গাঁৱত সোমাই থাকে তেনেকৈ হ'লে নচলিব নহয় ঠিক আছে মই বেলেগ এখন মিটিঙলৈ যোৱা কথা আছিলে এতিয়া সেইখন মিটিঙলৈ নাযাওঁ বাৰু তোমালোকৰ কামটো মই আগতে ছেটেল কৰি লওঁ ঠিক আছে মই দৰ্জাখন মাৰি লৈছোঁ তুমি ওলাই আছা নহয় চাগে ঘৰত ওলাই থাকা দেই ওলাই থাকা মই গৈছোঁ ওলাই আছোঁ আপুনি আহক আধা ৰাস্তাতে লগ কৰিম আপুনি মই একেলগে যাম হ'ব দিয়ক তেনেহ'লে মই এতিয়া ফোনটো ৰাখিছোঁ যাব নোৱাৰিলোঁ কেঞ্চেল হ'ল মই আমাৰ এইখন পেলাই মৰা গাঁৱলৈ আহিছোঁ এইজনী কেতেকী যে সেই সিহঁতৰ গাঁও এজনীয়ে বোলে এই মেনকা বুলি কৈ ধান্দা চলাই আছিলে তাৰপৰা মাজতে সেই মই এবাৰ বন্ধ কৰিছিলোঁ গাঁৱৰ ৰাইজৰ হতুৱাই লিখাই মেলি সেয়া আকৌ তাই ধান্দা এতিয়া খুলি দিলে নহয় তাকে সেইবিলাক নাৰী কৈছোঁ নহয় আমাৰ নাৰীৰ কাৰণে একদম শত্ৰুগতে হৈছে উপায় নাই আৰু এতিয়া চব তেওঁ মানে এইবিলাক কাম কৰিব নালাগে ন আজিকালি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী উঠি আহিছে সিহঁতি কি শিক্ষা ল'ব বাৰু যদি এনেকৈ এগৰাকী মহিলাই এইখিনি দেখায় মানে তাকে মই আহিছোঁ ব্যৱস্থা কৰিবলৈ বা আপোনাক মই পিছত ঘৰত গৈ গধূলিকৈ ফোন কৰিম দেই বৰুৱা দা ঠিক আছে দিয়ক ভাল হ'ল দিয়ক ফোনটো কৰাৰ কাৰণে ভাল লাগিলে বাৰু ল'ৰা ছোৱালী গোটেই গৰুৱে গাই আছে ঘৰত শইকীয়ানী মাৰিছোঁ আৰু এটা কথা আছে কিন্তু শইকীয়ানী গা মানে এতিয়া আপোনাৰ ওপৰতে বিশ্বাস কৰি আছে আপুনি যদি তাইক যদি গুৰিৰ পৰা একেবাৰে যদি গছলৈকে যদি নুঘলাই বহুত ধ্বংস হৈ যাব উঘলাই পেলাই দিব লাগিব আপুনি আপোনাৰ ওপৰতে এতিয়া আমাৰ গাঁৱৰ ৰাইজখনে সাহস কৰি আছে যে শইকীয়ানী বাইদেৱে কিবা এটা কৰা আহক ধুমাধুম যাম চিন্তা নকৰিবা তাইক তলৰ পৰা ওপৰলৈকেও ঘালিম মই ব'লা গম পাইছে নে আপুনি কোনটো মানে আৰু এটা কথা এতিয়া তাইক যদি আমি ইয়াৰ পৰা যদি খেদি কৰি পেলাই যদি পঠাই নিদিওঁ হয় বহুত গাঁৱৰ মানুহবিলাক আকৌ গাঁৱৰ ল'ৰাবিলাক পাগলৈ যাব আৰু এটা কথা আপোনাক মই কোৱাই শইকীয়ানী আৰু এটা কথা আপুনি গম পায় নাপায় মোৰ মতা মাতটোৱে কি কয় গম পাইছে নাই কি কয় বোলে তোৰ বোলে মিঠৈ টিং বোলে শুকাই গ'ল এতিয়া বোলে মই বোলে গৈ লৈ পেলাই বোলে মেৰকাক বোলে গৰম লগাম বোলে কি লগাব ভয় খাই গৈছো সেইবোৰ কথা কয় কিয় নক'ব এতিয়া মোৰ মতাটোৱে তেনেকে কৈছে বোলে গৰম বোলে খাম বোলে গৰম বোলে তাইক বোলে লগাম গৈ বোলে বাইদেউ কথা এটা শুনিছে নাই মোৰ মতাটোৱে কি কয় গম পাইছ না মিঠৈ টিং বোলে শুকাই গ'ল বোলে মই এতিয়া বোলে মেনকাক বোলে গৰম লগাম গৈ বোলে জানো কি লগাই তাই কি দেখুৱাই পেলাই পাগল কৰি দিলে তোৰ বোলে মিঠৈ টিং বোলে শুকাই গ'ল মেনকাক বোলে মই গৰম লগাম গৰম বোলে খাম গৈ তাইক এবাৰ খেদি কৰিবই লাগিব মুহিব মোৰ মানুহটোকে নে আপোনাৰ মানুহটোকো কেতিয়াবা মুহিব সেইটো ভগৱানে সেইকাৰণে এতিয়া বলক শইকীয়ানী খেদিবই লাগিব তাইকে এবাৰ শইকীয়ানী বাইদেউ মোৰ মতাটোৱে তেনেকে কয় হ'ব বাৰু এইবোৰ কথা আমি পিছত পাতিম এতিয়া আমি হেৰি নহয় আমি যিটো কামত আহিছোঁ কৰোঁ দে কেতেকী কৰিবই লাগিব 10 টকা এতিয়া তেনেহ'লে মোক হেৰি সহযোগ কৰা মেনকাৰ দেহ ব্যৱসায় বন্ধ কৰক মেনকাৰ দেহ ব্যৱসায় বন্ধ কৰক
মেনকাৰ ধান্দা বন্ধ কৰক বন্ধ কৰক লেলে চেচে মেনকাৰ দে ব্যৱসায় বন্ধ কৰক বন্ধ কৰক নোৱাৰিব মেনকা থাকিব নোৱাৰিব গাঁৱে ভূঞে ধান্দা নচলিব নচলিব